বিজেপি মুসলমান মানকচর বিজেপি মুসলমান মানকচর বিজেপি ইংৰাজী নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা থাকিল। জিলা বিজেপিৰ নতুন সভাপতি হিচাপে আমাৰ জিলাৰ সকলো কাৰ্যকৰ্তাক নৱবৰ্ষৰ শুভেচ্ছা। লগতে আমাৰ ৰাজ্যিক নেতৃবৰ্গ যেনেকুৱা আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ ৰাজ্যিক উপসভাপতিসকল আছে, ৰাজ্যিক সাধাৰণ সম্পাদক আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নৱনিযুক্তি জিলা সভাপতি ঘোষণা যে আমাৰ জিলাত আমাৰ নামখনো আছে, সেইকাৰণে অশেষ ধন্যবাদ। আৰু লগতে আমাৰ জিলাৰ সৰু সকলো স্তৰৰ কাৰ্যকৰ্তাক মোৰ প্ৰতি যিটো ভালপোৱা আছিল, সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল, ধন্যবাদ থাকিল। আগন্তুক দিনত আমি যাতে দলখন এটা ভাল পৰ্যায়ত লৈ যাব পাৰোঁ, সকলোলৈ কামনা কৰিলোঁ। সমগ্ৰ পঞ্চায়ত নিৰ্বাচন আপোনাৰ নেতৃত্বাধীন দক্ষিণ মানকাছাৰ জিলা বিজেপিয়ে সমগ্ৰ পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ভেটি স্থাপন কৰিব পাৰিব? এইটো ৰাজ্যিকে আমাক নিৰ্দেশ দিব, তাৰপিছত আমাৰ কমিটিখন নতুনকৈ হৈ যাব। কমিটিত আমাৰ সকলো যেনেকুৱা মন্ত্ৰীসভাত কেবিনেট থাকে, আমাৰ এইটো এটা এনেকুৱা ছিষ্টেম কৰি ল'ম, মই অকলে ডিচিশ্যন নলওঁ, সকলো মিলি ডিচিশ্যন লৈ মানে আমি কেনেকৈ পঞ্চায়তখন দখল কৰিব পাৰিম। যেনেকুৱা যোৱাবেলি পঞ্চায়তত আমাৰ এটা পঞ্চায়ত দখল আছিল বিজেপিৰ পক্ষত, এইবেলি আমি কমচে কম 8-10টামান বিজেপিৰ পক্ষত ল'বলৈ সক্ষম হ'ম বুলি। সম্প্ৰতি মানকাছাৰত সাধাৰণ ভোটাৰৰ মাজত এটা চৰ্চা চলিছে যে এজিপি, বিজেপি আৰু AIDFৰ এটা মিত্ৰ দলে পঞ্চায়ত খেলিব, নৱীয়া প্ৰকাশ কৰিব। ৰাজ্যিকৰ নিৰ্দেশ মতে যদি আমাৰ এলায়েন্স হয়, আমি এলায়েন্সে খেলিম। এতিয়া আমাৰ এলায়েন্সত কি AIDF থাকিব নেকি? নাই, অনলি ফৰ বিজেপি আৰু AGP। আৰু যিটো বড়োলেণ্ড আছে তাত UPFL আছে আমাৰ লগত। আমাৰ ইয়াত AGP আৰু বিজেপি, UDFটো আমাৰ লগত এলায়েন্স নাই। একাংশ বিজেপি কৰ্মীয়ে ক'ব বিচাৰে যে দক্ষিণ মানকাছাৰ জিলাত এইবেলি বিজেপি অকলশৰীয়াভাৱে নিৰ্বাচন খেলিব। আমাৰ ৰাজ্যিকৰ নিৰ্দেশ হ'লে আমি অকলশৰীয়াকৈ খেলিম, কিন্তু ৰাজ্যিকৰ নিৰ্দেশ নহ'লেতো আমি একো ডিচিশ্যন ল'ব নোৱাৰিম। নিশ্চিতভাৱে ইয়া আছিল দক্ষিণ মানকাছাৰ জিলা বিজেপিৰ আমি সাংগঠনিক কামত ওপৰত গুৰুত্ব দিম। আমি জিলাৰ সকলো স্তৰৰ কাৰ্যকৰ্তা যাতে সঠিকভাৱে কাম কৰে, সেই ক্ষেত্ৰত আমি গুৰুত্ব দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।